দৰং জিলাৰ ধুবুৰী ইষ্ট, গোৱালপাৰা, হোজাই, কৰিমগঞ্জ, চাউথ কামৰূপ আৰু শদিয়া এই 9খন জিলাৰ সভাপতিয়ে আমাৰ ষ্টেটৰ লিগেল চেলৰ কোঅৰ্ডিনেটৰ আৰু কো-কোঅৰ্ডিনেটৰ হাতত নিজৰ জিলাত লিগেল চেলৰ কাক কাক দায়িত্ব দিব নামখিনি অতি সোনকালে দিবৰ কাৰণে অনুৰোধ জনাইছে। আৰু এইটো হৈছে কৰিমগঞ্জত আৰু এই সময়ত আমাৰ মুখ্যমন্ত্ৰী আছে যে আমাৰ উদ্দেশ্য আছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন সময়ত কৈ থাকে যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম বুলি কৈ থাকে। সেইকাৰণে আমাৰ তাৰ লগে লগে আমি ৰাজ্যিক সমিতিয়ে যি টেডাৰ চেল বনাইছোঁ, কৰিমগঞ্জত আমি টেডাৰ চেলৰ কনভেনৰ আৰু কো-কনভেনৰে জনাইছে বৰাকত 15টা চিট যে বহুকেইখন জিলাত 8টা চিট ইতিমধ্যে জিলাত টেডাৰ চেল বনাবৰ কাৰণে যিসকলক দায়িত্ব দিব লাগে সেইসকলৰ নাম এতিয়ালৈকে ৰাজ্যিক সমিতিয়ে যি চেল বনাই দিছে সেই চেলৰ হাতত এই মুহূৰ্তলৈকে দিয়া নাই। সেয়েহে মই আমি যিকেইটা চেল বনাই দিছোঁ সেই চেলৰ দায়িত্বত থকা কোঅৰ্ডিনেটৰ আৰু কো-কোঅৰ্ডিনেটৰসকলৰ লগত আপোনালোকে যোগাযোগ কৰি যিসমূহ জিলাই এতিয়ালৈকে নিজৰ জিলাত সেই চেলৰ জিলা গঠন কৰা নাই, জিলা সভাপতিসমূহে সেইখিনি অতি সোনকালে দায়িত্ব সহকাৰে আপোনালোকে নামবিলাক দিব বুলি আমি আশা ৰাখিলোঁ। সেইকাৰণে আমাৰ ফালৰ পৰা ইয়াত কাৰ্যনিৰ্বাহ সভা পতা হৈছে। আমি বৰাকৰ কাৰণে কি কাম কৰিছোঁ কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেনেকৈ সচিবালয় এখন বনাই থকা হৈছে, তেনেকৈ বহুত কাম ইতিমধ্যে এই বৰাকত কৰা হৈছে আৰু আমি আশা ৰাখোঁ যে আৰু বৰাকৰ কাৰণে আমি কাম কৰিব লাগিব। কাৰণ আপুনি নিশ্চয় জানে যে যেতিয়া গুৱাহাটীলৈ যায় ইয়াৰ মানুহবিলাকৰ যথেষ্ট কষ্ট হয়। এটা ৰাজ্য অৰ্থাৎ মেঘালয়ৰ নিচিনা ৰাজ্য ক্ৰছ কৰি যাব লাগে আৰু তাত বিভিন্ন সময়ত আমি দেখোঁ ল এণ্ড অৰ্ডাৰৰ কথা থাকে, বিভিন্ন সময়ত বন্ধ দিয়ে। আমাৰ বৰাকৰ মানুহবোৰ যথেষ্ট কষ্ট হয়, কিন্তু এইখন অসম হয় বৰাক। আৰু আমি ভাবোঁ যে আমাৰ গুৱাহাটীৰ এটা মানুহে যি সা সুবিধা পায় সেই সা সুবিধাবিলাক বৰাকৰ মানুহ পাব লাগিব। আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বত যিখন চৰকাৰ চলি আছে ইতিমধ্যে আমাৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ কথা আমি কৈ থাকোঁ বিভিন্ন। সেইকাৰণে আমি ভাবোঁ যে অসম গোটেই বৰাক ব্ৰহ্মপুত্ৰ আপাৰ অসম লোৱাৰ অসম চব এটা অসম হয়। আৰু আমি ভাবোঁ যে উজনি অসমতো যেনেধৰণৰ কাম হৈছে আমি ভাবোঁ বৰাকত তেনেকুৱা কাম হৈছে বা এই চৰকাৰৰ তেনেকুৱা সিদ্ধান্ত লোৱা হৈছে। সেইকাৰণে আমি আশা ৰাখিছোঁ 21ত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰে চৰকাৰ। কাৰণ আপুনি নিশ্চয় গম পাইছে যে আমি ইতিমধ্যে BTR যেতিয়া ইলেকশ্যন হৈছিল আমি তাত মুঠে 26টা চিট খেলিছিলোঁ আৰু 9টা চিট জিকিছোঁ। ঠিক তেনেকৈ তিৱা কাউন্সিলত ইতিমধ্যে আমি গম পাইছে আমি অভূতপূৰ্ব ইতিমধ্যে তাত জয়লাভ কৰিছোঁ। সেইকাৰণে এইটো আমাৰ কাৰণে ছেমি ফাইনেল বুলি কৈছোঁ আৰু ফাইনেল কেইদিনমান পিছত এই মাহত ফাইনেল হ'ব। আৰু আপোনালোক জনাইছোঁ যে আমি 100তকৈ অধিক ভোট চিট আমি পাই ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হয়। সিহঁতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব বুলি আশাবাদী আৰু কৰিমগঞ্জত আহি এই মন্তব্য কৰিলে সাংসদগৰাকী কৰিমগঞ্জৰ পৰা